হেল্ল' গাইজ, আজি আপোনালোকক দেখুৱাব ওলাইছোঁ মোৰ দাদা দীপজ্যোতি দাৰ বিয়া জোৰোণৰ দৃশ্য। এয়া কইনা ঘৰলৈকে আমি সকলো গ'লোঁ। খুব সুন্দৰ পৰিৱেশ, সকলোৱে ওলাই আহিছে এনেদৰে। আৰু আজি জোৰোণৰ নিয়মসমূহ হ'ব, আপোনালোকক দেখুৱাই গৈছোঁ। এয়া আমি আহি পালোঁ খুব সুন্দৰকৈ টংলাত বৌ অৰ্থাৎ কাবেৰী বাৰ ঘৰলৈকে। এয়া খুব সুন্দৰকৈ কইনাও ওলাই আহিলে। এতিয়া জোৰোণৰ নিয়মসমূহ কৰিব। এয়া বৰমা অৰ্থাৎ দৰাৰ মাক খুব সুন্দৰকৈ নিয়মসমূহ কৰিব গৈ আছে। এয়া নিয়মসমূহ আৰম্ভ হৈ গৈছে। সকলোৱে এনেদৰে বহি নিয়মবোৰ কৰিছে আৰু সকলোৱে চাইছে। সকলো ৰাইজ ওলাই আহিছে, তেওঁলোকৰ পৰিয়ালবৰ্গও আছিলে আৰু লগতে আমিও সকলোৱে গ'লোঁ জোৰোণৰ নিয়মসমূহ কৰিবলৈ। এয়া নিয়মসমূহ হৈ গৈ আছে, আপোনালোকে শেষলৈ চাই যাওক। কি কি নিয়ম হৈ আপোনালোকক দেখুৱাই গৈ আছোঁ, চাই যাওক শেষলৈকে। এয়া খুব সুন্দৰকৈ চলি গৈ আছে জোৰোণৰ নিয়মসমূহ। খুব সুন্দৰ পৰিৱেশ কইনাৰ ঘৰৰ পদূলিত। এয়া বিয়া জোৰোণৰ দৃশ্য। আশা কৰোঁ আপোনালোকে চাই ভাল পাই আছে। এয়া সেৱা লোৱা পৰ্ব আৰু লগতে এয়া চাহ জলপানৰো ব্যৱস্থা কৰিছে আৰু শেষত মহাপ্ৰসাদৰো ব্যৱস্থা কৰিছে। খুব সুন্দৰকৈ হৈ গৈ আছে আৰু আপোনালোকক দেখুৱাম আবেলি দৰাও আহিছিলে। দৰা আহি দৰা কইনা অৰ্থাৎ দাদা বৌ খুব সুন্দৰকৈ কেক কটা পৰ্বও কৰিছে। এয়া জলপান খোৱাত ব্যস্ত সকলো ৰাইজৰ বাবে, দৰা ঘৰ কইনা ঘৰ দুয়ো পক্ষৰ। এয়া দৰা কইনা খুব সুন্দৰকৈ কেক কাটিছে। চাওক আবেলি পৰ্ব, এয়া কেক কটাৰ দৃশ্য দৰা কইনাৰ। হেপী মেৰিড লাইফ টু বোথ অফ ইউ। আৰু বিয়াৰো ব্লগছ আহি আছে। জোৰোণৰ ব্লগছৰ পিছতে বিয়াৰ ব্লগছো দেখাম। এয়া খুব সুন্দৰকৈ কেক খুৱাইছে দাদা বৌয়ে। জোৰোণ শেষ হোৱাৰ পিছতে এয়া দাদা বৌয়ে খুব সুন্দৰকৈ কেক কাটি তেওঁলোকৰ নতুন জীৱন আৰম্ভ কৰিছে খুব সুন্দৰকৈ। এয়া বৰমা দুয়োটাকে কইনা দৰাৰ মাকক খুৱাইছে। খুব সুন্দৰ পৰিৱেশ, আশা কৰোঁ আপোনালোকে চাই ভাল পাই গৈ আছে। এতিয়া আপোনালোক দেখুৱাব লৈছোঁ সন্ধিয়া দৰা ঘৰৰ আয়তীসকলৰ নাম ধৰা পৰিৱেশ। নেক্সট ব্লগ আহি আছে, বিয়া মিনি ব্লগ। সকলো দেখুৱাম, চাই থাকক। ধন্যবাদ।